Hello my dear students, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম কোৱেশ্চন নম্বৰ 4 তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। অলৰেডি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত 1 2 এবিলাক আলোচনা কৰিছিলোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। সো আজি কোৱেশ্চন নম্বৰ 4 ত কি দি আছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াতে কিছুমান বহুপদ দি আছে। এই বহুপদবিলাকৰ কি নিৰ্ণয় কৰিব লাগে? শূন্য নিৰ্ণয় কৰিব লাগে। নাম্বাৰ 1 ত কি দি আছে? px = x + 5। So number 1 দিয়া আছে px = x + 5 এই বহুপদটো কি নিৰ্ণয় কৰিব লাগে? শূন্য নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ এই বহুপদটো শূন্য নিৰ্ণয় কৰিবলৈ হলে px ৰ মান শূন্যৰ লগত তুলনা কৰিব লাগিব। therefore আমি লিখিব পাৰো px = 0 যেহেতু শূন্য নিৰ্ণয় কৰিব লাগে গতিকে px আমি শূন্যৰ লগত এনেকৈ কম্পেয়াৰ কৰিলাম। এতিয়া সোয়া px ৰ ভ্যালু কিমান? x + 5 অৰ্থাৎ ইয়াতে আমি কি লিখিম? x + 5 = 0। ওকে গতেইটো সমাধান কৰিম। x = 0 - 5 পাছৰ আগত কি প্লাস হফালে গলে কি হ'ব? মাইনাস হ'ব। x = 0 পৰা 5 বাদ দিলে কিমান আহিব? -5। গতিকে বহুপদটোৰ শূন্য কি হল? -5। therefore বহুপদ px ৰ শূন্য হল -5 অর্থাৎ -5 এর কারণে এই px এর মানটো কি হয়? শূন্য হয়। গতিকে এটা হবে आंसर। क्वेश्चन नंबर 2 কি দি আছে সোয়া px = x - 5 আগৰ নিচিনাকৈ কৰিব লাগিব। px = x - 5 therefore px = 0 শূন্যৰ লগত তুলনা কৰিম আৰু px মানে হল x - 5 x - 5 = 0 or implies x = 0 + 5 or implies x = 5 therefore px = x + 5 এনেকৈ লিখিব পাৰো। বহুপদটোৰ শূন্য হল +5 শূন্য হল +5। নাম্বার 3 দি আছে px = 2x + 5 নাম্বার 3 px = 2x + 5 therefore px = 0 লগত কম্পেয়াৰ কৰিম or implies 2x + 5 = 0 or implies 2x = -5 ফার্স্ট হফালে গলে কি হ'ব? মাইনাস হ'ব or implies x = -5/2 গতিকে এটা হল আমার आंसर। আগৰ চিনাকৈ লিখি লবা যে px x + 5 লিখিছিল ইয়াতে কি লিখিব লাগিব? px 2x + 5 বহুপদটো শূন্য হল -5/2। নাম্বার 4 px = 3x - 2 দিয়া আছে। px = 3x - 2 therefore px = 0 or implies 3x - 2 0 3x = -2 পালে গলে কি হবে? +2 হ'ব or implies x = 2/3 গতিকে এটা হবে আমার आंसर। নাম্বার 5 দিয়ে আছে px = 3x therefore শূন্যৰ লগত তুলনা কৰিলে আমি পাও px 0 px এর ভ্যালু কিমান দি আছে? 3x = 0 or implies x = 0 divided by 3 0/3 = 0
গতিকে এইটো হ'ব আমাৰ এনসার। কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 কি দিয়া আছে px equal to ax a not equal to 0 px equal to ax a not equal to 0 therefore px or মান to 0 লগত কম্পেয়াৰ কৰি পাও ax equal to 0 or implies x equal to 0 divided by a x equal to 0 অর্থাৎ ইয়াতো কি হ'ব x এর মান 0 অর্থাৎ px equal to এক বহুপদৰ শূন্য হ'ব এতে শূন্য তাৰ পিছতো সোয়া কোশ্চেন নম্বৰ 7 লাস্ট কোশ্চেন px equal to cx plus d c not equal to 0 c আৰু d কি হয় বাস্তৱ সংখ্যা সো কোশ্চেন নম্বৰ 7 কি দিয়া আছে px equal to cx plus d এটা দিয়া আছে therefore px equal to কার লগত কম্পেয়ার করিম 0 এর লগত কম্পেয়ার করিম px এর ভ্যালু কিমান cx plus d equal to 0 or implies cx equal to minus d কারণ d এর আগত প্লাস ওপালে গলে কি হবে মাইনাস x রাখিম x equal to minus d c তলত আহিব c অর্থাৎ x এর মান কিমান পালো minus d by c অর্থাৎ x equal to minus d by c তার মানে হল px equal to cx plus d এটা শূন্য হ'ব minus d by c গতিকে অনুসলনী 2.2 এক নম্বৰ হৈ গৈছে 2 এটো সমাধান কৰি দিছো 3 নম্বৰ সমাধান কৰি দিছো গতিকে 4 নম্বৰ সমাধান হৈ গল গতিকে তোমালোকে এই গোটেইখিনি নিজাকৈ প্ৰথমতে প্ৰ্যাকটিছ কৰিবা তাৰ পিছৰ যেটো থিওৰি থাকিব আমালোকৰ ভাষে উপপাদ্য বা ৰিমাইন্ডাৰ থিওৰাম এই সম্পৰ্কে আলোচনা কৰিম